Hey guys, স্বাগতম জনাইছো ঋতুমণি ব্লগলৈ আৰু মই বৰ্তমান ৰেডি হৈ গৈছো বৰ্তমান আমি যাম পূজা চাবলৈ মোৰ লগত এজন মোৰ ভাইটি যাব আৰু বাকি মোৰ লগৰখিনি গৈ আছে তো আমি যাম আজি গুৱাহাটী অলপ পূজা চাবলৈ সৰু সুৰাকে পূজা চাবলৈ যাম তো ফাইনালি মই ওলাই গলো এটা কোট পিন্ধি লৈছো আৰু মানে একদম কোট এটা পিন্ধি লৈছো মানে নৰ্মেলি কোট এটা জিন্স পেন্ট এটা পিন্ধি লৈছো তো এতিয়া পূজা চাবলৈ গৈ আছো গুৱাহাটী পূজা প্ৰথমতে যাম আমি বৰষাৰাণী বিষয়া বা ঘৰলৈ মানে বৰসা বা ঘৰলৈ যাম তাৰ পিছত চাওঁ কি ক'ত কি ঘূৰিব পাওঁ কাৰণ যিহেতু কোভিড কাৰণে অলপ নীতি নিয়ম বান্ধিছে য'ত ঘূৰিব নোৱাৰি তো ওলাইছো যাবলৈ তো ৰেডি হৈ গ'লো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকো মোৰ লগত সহযোগ কৰক আপোনালোকে ভিডিঅ'টো চাই থাকক ক'ত ক'ত যাম কি দেখাম তো গুৱাহাটী আজি অষ্টমী যিহেতু আজি অষ্টমী দিনাখন কি ক'ত ক'ত কি হৈছে অকণমান সৰু সুৰাকৈ দেখাম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ জোতাযোৰ পিন্ধিলোঁ এটলিষ্ট জোতাযোৰ নিপিন্ধিলে বেয়া লাগিব তো জোতাযোৰ পিন্ধি লওঁ হা তো মোৰ এখন মাস্কখন ল'লোঁ মাস্কখন লোৱাৰ পিছত মোৰ এইটো বেগটো মানে ল'বই লাগিব যিহেতু বেগটোত মোৰ মানে বহুত প্ৰপাৰ্টি থাকে তো বেগটো ল'লোঁ তো লাইটটো অফ কৰি থৈ দিওঁ আৰু এইটো লাইট জ্বলি থাকক বাকী এতিয়া ওলাইছোঁ আৰু এতিয়া মই হেলমেটটো লৈ লওঁ হেলমেটটো নহ'লে নহ'ব তো হেলমেটটো লৈ চব লাইট চাইট অফ কৰি দিলোঁ তো লাইট জ্বলি থাকক ওলালোঁ দৰ্জাখনৰ তলাটো পাহৰি গ'লোঁ দৰ্জাখনৰ তলাটোতো লৈ লওঁ দৰ্জাখন তলাটো ইয়াতে ছাইডতে থৈ দিওঁ হেলমেট ছাইডত লৈ ল'ব লাগিব আৰু তলাটো লৈ লওঁ এই পৰি গৈছে নেকি তো দৰ্জাখন মাৰি লওঁ ৰ'ব দেই হেলমেটটো এইডোখৰতে থৈ দিওঁ মানে থ'বলৈ জেগা নাইকিয়া এইডোখৰতে মানে এই এনেকুৱাতে থৈ দিওঁ আৰু এই বেগটো পৰি যাব নেকি তো দৰ্জাখন মাৰি লওঁ ৰ'ব দৰ্জাখন মাৰি লওঁ তো দৰ্জাখন মাৰি লওঁ মাস্কখনো পিন্ধি লওঁ মাস্কখন নিপিন্ধিলেতো নহ'বই তো মাস্কখন মই পিন্ধি লওঁ তো বাকী এতিয়া ওলাম এতিয়া তো ব'লক আপোনালোকেও চাই থাকক ক'ত যাম কি কথা কি বতা হয় নহয় অ'কে তো মই ওলালোঁ তো মোৰ বাইকখনৰ ওচৰলৈ গৈ আছোঁ এইখনেই হ'ল মোৰ বাইক তো এইখন লৈ পেলাই এতিয়া যাম তো চাই থাকিব সকলোৱে আশা কৰোঁ ভাল লাগিব তো ৰাতি এতিয়া কেইটা বাজিছে 7টামান বাজিছে নে 7টামান বজাত ওলাইছোঁ আৰু যাওঁ ওলাইছোঁ আৰু আপোনালোকক দেখাম যিমানখিনি পাৰোঁ মই ওলালোঁ বাইকখন উলিয়াই ল'লোঁ এতিয়া বাইকত উঠিছোঁ এইখনেই মোৰ বাইক হয় আৰু এতিয়া আহি আছোঁ অলপ লাইটৰ পাৱাৰ কম আৰু এয়া GS-ত পাইছোঁহি কিন্তু মানে কি হ'ব এইখন অকণমান কপি গৈছে ভিডিঅ'টো উপায় নাই তেল ভৰাই কৰি মেলি এতিয়া আহিলোঁ আৰু তো আমি পাই গৈছোঁ ফাইনেলি বৰষাবাৰ ঘৰ এয়াই পদূলি মোৰ ফাইনেলি আমি বৰষাবাৰ পূজাৰ ঘৰ পাই গ'লোহি আৰু মোৰ লগত আছে এইটো আমাৰ মাষ্টাৰ পবিত্ৰ তো ই মোক ঠগিৰাম বুলি কোৱা হয় তো পাই গ'লোহি সোমাই আহি আছোঁ এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ বা মানুহ আহিছে কিন্তু কিছু দেই সেইটোৱে পদূলি আৰু এই পদূলিটো সোমাই গ'লে তেওঁলোকৰ চোতালতে হয় যিহেতু পদূলিটো সোমাই আহিছোঁ একদম পূৰা হুলস্থুল নাম চাম গাই বৰষাবা একদম পূৰা চেলফি তোলাত ব্যস্ত হ'লা এয়া বৰষাবা বাকী এয়া বৰষাবা দেখিছেই আপোনালোকে তো একদম পূৰা ব্যস্ত একদম কথা পতাত যিহেতু আলহী আহিছে সকলো মানে যোন আহিছে সকলোকে একদম ধুনীয়াকৈ মাতিছে হাঁহি কৰি ধুনীয়াকৈ মাতিছে কোনোবা লোকে চেলফি উঠিছে ফটো উঠিছে ইয়াত নামো গাই আছে নামতি পাৰ্টি আহিছে প্ৰতি বছৰে এনেকৈ নামতি পাৰ্টি আহেই এবাৰো আনিছে আৰু এনেকৈ নাম গাই আছে আৰু বৰষাবা খুবেই ব্যস্ত তাতে ব্যস্তৰ মাজতে সকলোকে মাতবোৰ দিয়ে বা সকলোৰ লগত কথা বতৰা পাতিছে আমিও যিমান পাৰোঁ কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু পাতিব পাৰিলোঁ অলপ সময় পূৰা হুলস্থুল পূৰা নাম চাম গাই আছে আপোনালোকে শুনিছে একদম ধুম ধাম একদম নামতি পাৰ্টি এইটো ছোৱালী নামতি পাৰ্টি হয় একদম ধুনীয়া মানে কৈছোঁ নহয় বৰতাল বজাইছে ছোৱালীয়ে কিন্তু সঁচাকৈ ক'বলৈ গ'লে গোটেই গুৱাহাটীখনত বহুত জেগাত মূৰ্তি আনিছে বা বহুত জেগাত মূৰ্তি অনা নাই আৰু কিছু জেগাত মানে কি আপোনাৰ পূজাৰ পাতিছে যদিও ফটোখন দি পেলাই এনেকৈ সেৱা কৰিছে বা ঘৰত পূজা কৰিছে কিন্তু অকণমান বৰষাবাৰ ঘৰতে অকণমান আহল বহলকৈ বা এনেকৈ পাতিছে কিন্তু আগতে অলপ ডাঙৰকৈ মূৰ্তি আনে এইবাৰ অলপ সৰু হৈছে তথাপিতো ভাল লাগিলে বৰষাবাৰ ঘৰত গৈ পেলাই বা পূজা চাই তো আপোনালোকেও চাওক কেনেকুৱা পায়
এইবাৰ কিন্তু একদম এই কৰোণাটো বাকবাছ কৰোণা এডাল আহিলে ক'ৰ পৰানো আহিলে একদম শেষ কৰি দিলে গোটেই উৎসৱ বিহু আদি সকলো বৰবাদ কৰি দিলে। লাজ কৰি আছা কিয়? একো লাজ কৰা নাই, ভাল লাগিছে আৰু বৰষাবাক তুমি এটা লাইভ কৰিবলৈ হ'লে তালৈ যাব লাগিব, এতিয়া নাম লৈ আছে পূৰা। একো নাই, অকণমান চেষ্টা কৰোঁ বৰষাবাৰ ওচৰলৈ যাবলৈ, দুআষাৰ কথা পাতিবলৈ কাৰণে, অকণমান সময়ৰ কাৰণে কথা পাতিবলৈ কাৰণে অকণমান আগবাঢ়ি যাওঁ বৰষাবাৰ ওচৰলৈ। কিন্তু সকলোকে মাতবোল দি আছে আৰু বৰষাবাই নিজৰ ফেচবুক পেজৰ দি লাইভ দি আছিলে সেইখন সময়ত, তেখেতৰ পেজটোৰ পৰা ফেচবুক পেজৰ পৰা লাইভ চলি আছিলে। তথাপিতো অকণমান চেষ্টা কৰোঁ বৰষাবাৰ লগত কথা পাতিবলৈ। তো ব'লক অলপ সৰুকৈ হ'লেও দুআষাৰমান কথা পাতোঁ, আৰু যদি কিবা ভুল হয় বেয়া নাপাব। অ' বাপ্পা, মানুহ ইমান ভিৰ, কেনেকৈ যাওঁ জেগাই নাপাওঁ নহয়, চবেই ফটো তুলি আছে। তো মই বৰষাবাৰ ঘৰ পালোহি, বৰষাবাৰ ওচৰলৈ এবাৰ যাবলৈ চেষ্টা কৰিম। তো এয়া বৰষাবাৰ, তো আজি বৰষাবাৰ ঘৰত আহিছোঁ, বৰষাবাৰ পূজা পাতিছে, চবেই চেল্ফি লোৱাত ব্যস্ত হৈ আছে, চব হেৰি হৈছে। তো এয়ে হ'ল বৰষাবাৰ, সকলোৱে চেল্ফি লৈ আছে। তো বৰষাবাৰ আপোনালোকৰ ঘৰলৈ আহিলোঁ, তো কেনেকুৱা? সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ইয়াতে একে আগৰবাৰৰ নিচিনাকৈ প্ৰতি বছৰৰ নিচিনাকৈ ভক্তগণৰ সমাগম হৈছে, কম আগতকৈ কম যদিও, তথাপিও আমাৰ একেখিনি আৰু ইমানেই হয় মানুহ আচলতে, যিহেতু কোনো ধৰণৰ চমক নাই আমাৰ পূজাত, গতিকে যিখিনি মানুহে জানে এইখন পুৰণি পূজা বুলি সেইখিনি মানুহ আহেই প্ৰতি বছৰে। তো বৰষাবাৰ আগতকৈ অকণ দেখিবলৈ ভাল লাগি গৈছে, এইবাৰ পূজাত চাগে অকণ বৰষাবাৰ আৰু ধুনীয়া হৈ গৈছে। তো এইবাৰ ক'ভিডৰ কাৰণে যিহেতু খুব সৰু অনুষ্ঠিতকৈ পালন কৰিব লগা হৈছে, তো বিসৰ্জনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব হাতত? বিসৰ্জন আমাৰ প্ৰতিমা যিহেতু প্ৰতি বছৰে 12 ফুট মানৰ বনোৱা হয়, 12, 12.5। এইবাৰ সৰুকৈ বনোৱা হৈছে 5 ফুট মানৰ, 5.5 ফুট, যাতে 5-6জন বা 10জন আৰু মেক্সিমাম মানুহে তুলি পেলাই ধুনীয়াকৈ বাহিৰত ট্ৰলিখনত থ'ব পাৰে। নহ'লে 12 ফুট যেতিয়া বনাই প্ৰায় 50-60-70জনমান মানুহৰ প্ৰয়োজন হয় উঠাই পেলাই লৈ যাবলৈ বাহিৰলৈ, কিন্তু সেইটো আমি কৰিব বিচৰা নাই, সাৱধানতা অৱলম্বন কৰিব লাগিব। সেয়ে প্ৰতিমাৰ আকাৰ এইবাৰ সৰু কৰা হৈছে। ঠিকে আছে, ধন্যবাদ বৰষাবাৰ, আপোনালোক অষ্টমীৰ শুভেচ্ছা থাকিল। ধন্যবাদ, সকলোলৈকে থাকিল। বৰষাবাৰ পূজা মণ্ডপ এয়া তেওঁলোকে প্ৰতি বছৰে পালন কৰি আহে, আমি তেখেতৰ তালৈ আহিলোঁ, সকলোকে দেখাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাইছে, আৰু যদি আহিবলৈ মন আছে নৱমীলৈকে, কাইলৈ ডেটলৈকে আহিব পাৰে। ওলালোঁ বৰষাবাৰ ঘৰৰ পৰা, তো এতিয়া আমি যাবলৈ ওলাইছোঁ। তো চাওঁ আৰু বেলেগ ক'ৰবাত যদি সোমাবলৈ পাৰোঁ সোমাম, আৰু এতিয়া বৰষাবাৰ ঘৰৰ পৰা ওলালোঁ, ফটো চটো উঠিলে, মোৰ ভাইটিয়ে উঠিলে। তো এতিয়া যাব ওলাইছোঁ, বাইকত উঠি পেলাই যাম, আৰু যদি কিবা পূজা মণ্ডপ পাওঁ দেখাম আপোনালোকক, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। তো ওলালোঁ, এতিয়া আহি আছোঁ আৰু ৰুমলৈ এগেইন, আৰু বেলেগত নাযাওঁ বুলি ভাবি ল'লোঁ, যিহেতু অকণমান টাইমো হৈ গৈছে, আৰু বেছি মই ঘূৰি ফুৰিবলৈ ভালো নাপাওঁ বাৰু ইমান ৰাতিলৈকেও। তো এতিয়া গুচি আহিলোঁ। তো সেয়াই আজি আছিলে মোৰ ব্লগটো, বৰষাবাৰ ঘৰলৈ গ'লোঁ, পূজা চালোঁ, বা অলপ দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে আশা কৰোঁ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।